নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ চেপ্টাৰ 4ৰ সকলোবোৰ অধিসম প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ অতিসমূহ প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 গণতন্ত্ৰৰ অৰ্থ কি উত্তৰ গণতন্ত্ৰৰ আক্ষৰিক অৰ্থ হ'ল ৰাইজৰ দ্বাৰা শাসন কুৱেশ্যন নম্বৰ 2 গণতন্ত্ৰ ক'ৰ পৰা উদ্ভৱ হৈছে উত্তৰ গণতন্ত্ৰ দুটা গ্ৰীক শব্দ ডেমছ অৰ্থাৎ মানুহ আৰু ক্ৰেটছ অৰ্থাৎ শাসনৰ পৰা উদ্ভৱ হৈছে কুৱেশ্যন নম্বৰ 3 গণতন্ত্ৰৰ বুৎপত্তিগত শব্দ দুটা কি কি উত্তৰ ডেমছ আৰু ক্ৰেটছ কুৱেশ্যন নম্বৰ 4 কোনে গণতন্ত্ৰক বৰ্তমান যুগৰ শ্ৰেষ্ঠ আৱিষ্কাৰ বুলি আখ্যা দিছে উত্তৰ জেমছ মিলে কুৱেশ্যন নম্বৰ 5 গণতন্ত্ৰক আটাইতকৈ জ্ঞানী আৰু আটাইতকৈ ভাল বুলি কোনে কৈছে উত্তৰ লিপছনে কুৱেশ্যন নম্বৰ 6 গণতন্ত্ৰৰ এটা সংজ্ঞা লিখা উত্তৰ প্ৰফেসৰ চিলিৰ মতে গণতন্ত্ৰ হ'ল এনে এখন চৰকাৰ য'ত সকলো ব্যক্তিৰ এক অংশ থাকে কুৱেশ্যন নম্বৰ 7 আধুনিক বিশ্বত প্ৰত্যক্ষ গণতন্ত্ৰৰ ব্যৱস্থাটোক ক'ত দেখিবলৈ পোৱা যায় উত্তৰ ছুইজাৰলেণ্ডত কুৱেশ্যন নম্বৰ 8 জনগণৰ গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত উত্তৰ মাৰ্ক্সবাদী গণতন্ত্ৰৰ তত্ত্বৰ সৈতে জড়িত কুৱেশ্যন নম্বৰ 9 সমাজৰ সকলো শ্ৰেণীৰ কল্যাণ সাধনৰ বাবে গণতন্ত্ৰৰ দৰে আন কোনো শাসন ব্যৱস্থা আজিলৈকে আৱিষ্কাৰ হোৱা নাই কথাষাৰ কাৰ উত্তৰ ডি টেকোভেলিৰ কুৱেশ্যন নম্বৰ 10 গণতন্ত্ৰ হ'ল এনে এক চৰকাৰ যাক 5 মিনিটৰ ভিতৰতে খণ্ড বিখণ্ড কৰিব পাৰি কোনে কৈছিল উত্তৰ H.G. ৱেবেলছে কুৱেশ্যন নম্বৰ 11 গণতন্ত্ৰ হ'ল অজ্ঞ আৰু অক্ষম লোকৰ দ্বাৰা গঠিত চৰকাৰ উক্তিটো কাৰ উত্তৰ উইলিৰ কুৱেশ্যন নম্বৰ 12 কোনবিধ চৰকাৰক ধীৰ গতিত কথা পতা অনুষ্ঠান আৰু কথা পতা দোকান বুলি সমালোচনা কৰা হয় উত্তৰ গণতান্ত্ৰিক চৰকাৰক কুৱেশ্যন নম্বৰ 13 সমাজতান্ত্ৰিক গণতন্ত্ৰৰ দুটা অসৱাহ বা দোষ লিখা উত্তৰ সমাজতান্ত্ৰিক গণতন্ত্ৰৰ দুটা আসৱাহ বা দোষ হ'ল ক একদলীয় একনায়কত্ববাদ খ ব্যক্তিৰ স্বাধীনতা বা সংবাদপত্ৰৰ স্বাধীনতাৰ ওপৰত বাধা আৰোপ কুৱেশ্যন নম্বৰ 14 গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা গুণ উল্লেখ কৰা উত্তৰ গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা গুণ হ'ল ক শাসনৰ প্ৰকৃত জ্ঞান আৰু অভিজ্ঞতা লাভৰ লোকৰ শাসন খ দেশত প্ৰাকৃত আৰু দ্ৰুত উন্নয়ন সম্ভৱ কুৱেশ্যন নম্বৰ 15 ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি অহা যিকোনো দুটা প্ৰত্যাহ্বান উল্লেখ কৰা উত্তৰ দুৰ্নীতি নিৰক্ষৰতা আৰু দৰিদ্ৰতা কুৱেশ্যন নম্বৰ 16 গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা দোষ বা আসৱাহ লিখা উত্তৰ গণতন্ত্ৰৰ বুদ্ধিজীৱী তত্ত্বৰ দুটা দোষ বা আসৱাহ হ'ল ক দেশৰ সুবিধাবাদী শ্ৰেণীৰ লাভ আৰু অধিকাংশই সুবিধাৰ পৰা বঞ্চিত খ বুদ্ধিজীৱীৰ একনায়কত্ববাদৰ প্ৰচলন কুৱেশ্যন নম্বৰ 17 বহুত্ববাদী গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা উত্তৰ বহুত্ববাদী গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা হ'ল ক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক যদিও গণতন্ত্ৰৰ বহুত্ববাদীসকলে বিকেন্দ্ৰীকৰণ বুলি আখ্যা দিছে কিন্তু প্ৰকৃততে মূল সিদ্ধান্ত কেইজনমান ব্যক্তিয়েহে গ্ৰহণ কৰে খ গণতন্ত্ৰক বহুত্ববাদী বা একাত্মবাদী বুলি ক'ব নোৱাৰি কাৰণ গণতন্ত্ৰ মানেই হ'ল বহু লোকৰ শাসন কুৱেশ্যন নম্বৰ 18 প্ৰত্যেক গণতন্ত্ৰৰ দুটা আহিলাৰ নাম লিখা উত্তৰ প্ৰত্যেক গণতন্ত্ৰৰ দুটা আহিলাৰ নাম হ'ল ক
ক গণপ্ৰস্তাৱ আৰু খ প্ৰত্যাৱৰ্তন কোৱেশ্চন নম্বৰ 19 পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য হল ক আইনৰ শাসন খ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ কোৱেশ্চন নম্বৰ 20 জনগণৰ গণতন্ত্ৰৰ ধাৰণাটো গণতন্ত্ৰ সম্পৰ্কীয় কোনটো তত্ত্বৰ সৈতে জড়িত উত্তৰ মাৰ্ক্সবাদী গণতন্ত্ৰৰ তত্ত্বৰ সৈতে কোৱেশ্চন নম্বৰ 21 উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা উত্তৰ উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সীমাবদ্ধতা হল ক দেশৰ সৰহসংখ্যক লোক অশিক্ষিত হোৱাৰ বাবে উপযুক্ত প্ৰাৰ্থী বাছনি কৰিব নোৱাৰে খ অৰ্থনৈতিক বৈষম্য কোৱেশ্চন নম্বৰ 22 উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সুবিধা বা গুণ উল্লেখ কৰা উত্তৰ উদাৰনৈতিক গণতন্ত্ৰৰ দুটা সুবিধা বা গুণ হল ক ন্যায় স্বাধীনতা আৰু ভাতৃত্ববোধৰ উপস্থিতি খ শাসকৰ দায়বদ্ধতাৰ বাবে দুৰ্নীতিমুক্ত আৰু স্বেচ্ছাচাৰীমুক্ত শাসন কোৱেশ্চন নম্বৰ 23 সমাজতান্ত্ৰিক বা গণতন্ত্ৰৰ মাৰ্ক্সবাদী তত্ত্বৰ দুটা গুণ লিখা উত্তৰ সমাজতান্ত্ৰিক বা গণতন্ত্ৰৰ মাৰ্ক্সবাদী তত্ত্বৰ দুটা গুণ হল ক শোষণহীন সমাজ আৰু খ অৰ্থনৈতিক সমতা প্ৰতিষ্ঠা কোৱেশ্চন নম্বৰ 24 গণতন্ত্ৰ আৰু অৰ্থনৈতিক বিকাশৰ সম্বন্ধৰ সপক্ষে এটা যুক্তি দাঙি ধৰা উত্তৰ অৰ্থনৈতিক প্ৰয়োজনসমূহ সমাধান কৰাত আৰু পূৰণ কৰাত যথাযথ তথ্য প্ৰদান কৰাৰ লগতে সাহায্য প্ৰদান কৰাটো ৰাজনৈতিক স্বাধীনতাই এক বৃহৎ ভূমিকা পালন কৰে কোৱেশ্চন নম্বৰ 25 অৰ্থনৈতিক বিকাশত গণতন্ত্ৰৰ এটা গুৰুত্ব উল্লেখ কৰা উত্তৰ অৰ্থনৈতিক বিকাশ গণতন্ত্ৰত অপৰিহাৰ্য কাৰণ ই নাগৰিকক উন্নত জীৱন যাপন আহৰণ কৰাৰ সুবিধা প্ৰদান কৰে কোৱেশ্চন নম্বৰ 26 অৰ্থনৈতিক বিকাশত গণতন্ত্ৰৰ গুৰুত্বক অমৰ্ত্য সেনে কিদৰে শ্ৰেণী বিভাজন কৰিছে উত্তৰ অৰ্থনৈতিক বিকাশত গণতন্ত্ৰৰ গুৰুত্বসমূহক অমৰ্ত্য সেনে তলত উল্লেখ কৰা ধৰণে ভাগ কৰিছে ক গণতন্ত্ৰৰ এক অন্তৰ্নিহিত মূল্য থাকে খ গণতন্ত্ৰৰ এক বিধিগত মূল্য থাকে গ মূল্য আৰু বিধি প্ৰস্তুত কৰাত ই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্সৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইবোৰ ভিডিঅ'ৰ লিংক অথবা পলিটিকেল সায়েন্সৰ প্লেলিষ্টটো দিয়া থাকিব তোমালোকে চাই ল'বা সো আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ